প্ৰথম কথা হৈছে ধৰ্ষণকাৰীৰ ক্ষেত্ৰত জাতি, ধৰ্ম, ৰাজনৈতিক তেওঁৰ আইডেণ্টিটি এইবিলাক কোনো কথা আহিব নালাগে। অতি জঘন্য অপৰাধ ধৰ্ষণ আৰু কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তি ধৰ্ষণকাৰীয়ে পাব লাগে, যাতে ভৱিষ্যতৰ দিনত তেনেকুৱা ঘটনা পুনৰাবৃত্তি নঘটে। এনেকুৱা ৰাজ্য হয়তো সংখ্যা কম ওলাব য'ত এনেকুৱা ঘটনা হোৱা নাই, কিন্তু মই বাৰে বাৰে ক'ম যে ধৰ্ষণকাৰীৰ জাতি, ধৰ্ম, ৰাজনৈতিক পৰিচয় এইবিলাকৰ বিশ্লেষণ নকৰি পোনপটীয়াকৈ কঠোৰতম শাস্তি, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু মই আশা কৰিম যে মমতা বেনাৰ্জী ডাঙৰীয়ানীয়েও এই ক্ষেত্ৰত কঠোৰতম শাস্তি প্ৰদান কৰিব। প্ৰথম কথা হৈছে ধৰ্ষণকাৰীৰ ক্ষেত্ৰত জাতি, ধৰ্ম, ৰাজনৈতিক তেওঁৰ আইডেণ্টিটি এইবিলাক কোনো কথা আহিব নালাগে। অতি জঘন্য অপৰাধ ধৰ্ষণ আৰু কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তি ধৰ্ষণকাৰীয়ে পাব লাগে, যাতে ভৱিষ্যতৰ দিনত তেনেকুৱা ঘটনা পুনৰাবৃত্তি নঘটে। এনেকুৱা ৰাজ্য হয়তো সংখ্যা কম ওলাব য'ত এনেকুৱা ঘটনা হোৱা নাই, কিন্তু মই বাৰে বাৰে ক'ম যে ধৰ্ষণকাৰীৰ জাতি, ধৰ্ম, ৰাজনৈতিক পৰিচয় এইবিলাকৰ বিশ্লেষণ নকৰি পোনপটীয়াকৈ কঠোৰতম শাস্তি, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু মই আশা কৰিম যে মমতা বেনাৰ্জী ডাঙৰীয়ানীয়েও এই ক্ষেত্ৰত কঠোৰতম শাস্তি প্ৰদান কৰিব। প্ৰথম কথা হৈছে ধৰ্ষণকাৰীৰ ক্ষেত্ৰত জাতি, ধৰ্ম, ৰাজনৈতিক তেওঁৰ আইডেণ্টিটি এইবিলাক কোনো কথা আহিব নালাগে। অতি জঘন্য অপৰাধ ধৰ্ষণ আৰু কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তি ধৰ্ষণকাৰীয়ে পাব লাগে, যাতে ভৱিষ্যতৰ দিনত তেনেকুৱা ঘটনা পুনৰাবৃত্তি নঘটে। এনেকুৱা ৰাজ্য হয়তো সংখ্যা কম ওলাব য'ত এনেকুৱা ঘটনা হোৱা নাই, কিন্তু মই বাৰে বাৰে ক'ম যে ধৰ্ষণকাৰীৰ জাতি, ধৰ্ম, ৰাজনৈতিক পৰিচয় এইবিলাকৰ বিশ্লেষণ নকৰি পোনপটীয়াকৈ কঠোৰতম শাস্তি, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু মই আশা কৰিম যে মমতা বেনাৰ্জী ডাঙৰীয়ানীয়েও এই ক্ষেত্ৰত কঠোৰতম শাস্তি প্ৰদান কৰিব। প্ৰথম কথা হৈছে ধৰ্ষণকাৰীৰ ক্ষেত্ৰত জাতি, ধৰ্ম, ৰাজনৈতিক তেওঁৰ আইডেণ্টিটি এইবিলাক কোনো কথা আহিব নালাগে। অতি জঘন্য অপৰাধ ধৰ্ষণ আৰু কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তি ধৰ্ষণকাৰীয়ে পাব লাগে, যাতে ভৱিষ্যতৰ দিনত তেনেকুৱা ঘটনা পুনৰাবৃত্তি নঘটে। এনেকুৱা ৰাজ্য হয়তো সংখ্যা কম ওলাব য'ত এনেকুৱা ঘটনা হোৱা নাই, কিন্তু মই বাৰে বাৰে ক'ম যে ধৰ্ষণকাৰীৰ জাতি, ধৰ্ম, ৰাজনৈতিক পৰিচয় এইবিলাকৰ বিশ্লেষণ নকৰি পোনপটীয়াকৈ কঠোৰতম শাস্তি, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু মই আশা কৰিম যে মমতা বেনাৰ্জী ডাঙৰীয়ানীয়েও এই ক্ষেত্ৰত কঠোৰতম শাস্তি প্ৰদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।